ওকে আচ্ছা গুড মৰ্ণিং ষ্টুডেণ্টছ আচ্ছা লাষ্ট ক্লাছ কি হৈছিল আমাৰ লাষ্ট ক্লাছ হৈছিল যে ৰৈখিক বিৱৰ্তন লেন্সৰ ৰৈখিক বিৱৰ্তন চ' এটা বস্তু গম পাইছিলোঁ যে উত্তল অৱতল সৎ অসৎ যিকোনো প্ৰতিবিম্বৰ বাবে উত্তল লেন্স বা অৱতল লেন্স যিকোনোৰ বাবে আমি কি পাইছিলোঁ ৰৈখিক বিৱৰ্তন এম ইকুৱেল টু ভি বাই ইউ অ'কে চ' আজিৰ টপিকটো এটা কুৱেশ্যন আচ্ছা কুৱেশ্যনটো হ'ল দেখুওৱা যে চ' ডেট অভিসাৰী লেন্সৰ বা উত্তল লেন্সৰ সৎ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তু আৰু পৰ্দাৰ দূৰত্ব অভিসাৰী লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ 4 গুণ বা ততোধিক হ'ব লাগে আচ্ছা ইয়াত এটা নতুন কথা উল্লেখ কৰিছে এইটো হ'ল পৰ্দা আচ্ছা আমি জানো যে প্ৰতিবিম্ব গঠন হ'ব হ'লে এটা পৰ্দা লাগিব তো কুৱেশ্যনত সেইটোৱে কৈছে যে সেই পৰ্দাৰ দূৰত্বটো কি কৰিব কৈছে ফকাছ দৈৰ্ঘ্যৰ 4 গুণ বা ততোধিক হ'ব লাগিব অ'কে আচ্ছা এইটো প্ৰমাণ কৰিম কেনেকৈ চোৱা আচ্ছা সেইটো কাৰণে এটা লেন্স আঁকিলোঁ উত্তল লেন্স এটা আঁকিলোঁ উত্তল লেন্সৰ অ' হ'ল লক্ষ্যবস্তু অ'ত আমি কি ৰাখিছোঁ লক্ষ্যবস্তু ৰাখিছোঁ অবজেক্ট চ' অ'ৰে বুজালোঁ অ'কে আচ্ছা তুমি জানা যে উত্তল লেন্সত যদি সৎ প্ৰতিবিম্ব গঠন কৰিব বিচাৰা কাৰণ কুৱেশ্যনত কৈছে কি সৎ প্ৰতিবিম্ব যদি গঠন কৰিব বিচাৰে তেতিয়াহ'লে লক্ষ্যবস্তু যদি এইটো ছাইডত ৰাখা তেতিয়াহ'লে সৎ প্ৰতিবিম্ব কোনটো ছাইডত সৃষ্টি হয় এইটো ছাইডত চ' পৰ্দাটো আমি এইটো ছাইডতেই দিলোঁ ধৰি লৈছোঁ এছ এটা পৰ্দা অ'কে এছ মানে স্ক্ৰীণ সেইটো কাৰণে এছৰে বুজালোঁ অ'কে আচ্ছা ইয়াত প্ৰতিবিম্ব গঠন হ'ব চ' প্ৰতিবিম্ব গঠন যদি ইয়াত হয় এইখিনি দূৰত্ব কিহেৰে বুজায় প্ৰতিবিম্বৰ দূৰত্ব ভিৰে বুজায় চ' ভি অ'কে আৰু লক্ষ্যবস্তু এইটো চ' লক্ষ্যবস্তুৰ দূৰত্ব কিহেৰে বুজালোঁ ইউৰে আৰু লক্ষ্যবস্তুৰ পৰা এই পৰ্দাৰ মাজত দূৰত্ব কিহেৰে বুজালোঁ ডিৰে অ'কে আচ্ছা এই কথাখিনি লিখি দিলোঁ চ' ধৰা হ'ল অভিসাৰী লেন্সৰ ইউ দূৰত্বত ৰখা লক্ষ্যবস্তু এটাৰ ভি দূৰত্বত সৎ প্ৰতিবিম্ব এছ পৰ্দাত পৰিছে বস্তু আৰু পৰ্দাৰ মাজৰ দূৰত্ব কিমান কেপিটেল ডি অ'কে যোনটো আমি চিত্ৰমতে আমি লিখি দিলোঁ অ'কে এতিয়া চোৱা কেনেকৈ প্ৰমাণটো কেনেকৈ কৰিম চোৱা এই ক্ষেত্ৰত ইউ মানে কি লক্ষ্যবস্তু দূৰত্ব চ' আমি ডি ইকুৱেল টু কি লিখিব পাৰোঁ ইউ প্লাছ ভি লিখিব পাৰোঁ অ'কে তো ইউ প্লাছ ভি যদি লিখিব পাৰোঁ তেতিয়াহ'লে ইউ ইকুৱেল টু কি হ'ব ডি মাইনাছ ভি ইউ ইকুৱেল টু ডি মাইনাছ ভি চ' ইউ ইকুৱেল টু ডি মাইনাছ ভি কিন্তু লক্ষ্যবস্তু দূৰত্ব সদায় কি নিগেটিভ চ' এইটোৰ কাৰণে মাইনাছ ডি মাইনাছ ভি অ'কে চ' লেন্সৰ সূত্ৰমতে লেন্সৰ সমীকৰণত আমি কি পাইছিলোঁ 1/f ইকুৱেল টু 1/v মাইনাছ 1/u উত্তল হওক অৱতল হ'ল দুয়োটা লেন্সৰ কাৰণে এটাই সমীকৰণ পাইছিলোঁ সেইটো হ'ল কি 1/f ইকুৱেল টু 1/v মাইনাছ 1/u অ'কে এক ছেকেণ্ড ৰ'ব আচ্ছা কেমেৰাৰ অলপ প্ৰব্লেম হৈছিল সেইটোৰ কাৰণে অ'কে আচ্ছা চ' চোৱা লেন্সৰ সমীকৰণ কি আছিল 1/f ইকুৱেল টু 1/v মাইনাছ 1/u অ'কে এই সমীকৰণত আমি ইউৰ ভেলুটো পুট কৰি দিওঁ চ' ইউৰ ভেলু যদি পুট কৰোঁ ইউৰ ভেলু কি আছিল মাইনাছত আছিল চ' মাইনাছে কি হৈ গ'ল প্লাছ হৈ গ'ল চ' 1/f ইকুৱেল টু 1/v প্লাছ 1/d মাইনাছ ভি তাৰপিছত কি কৰিলোঁ এল চি এম ল'লোঁ ভি আৰু ডি মাইনাছ ভি এল চি এম ল'লোঁ চ' ভি ইনটু ডি মাইনাছ ভি চ' ওপৰত কি থাকিব ডি মাইনাছ ভি প্লাছ ভি অ'কে চ' ভি আৰু মাইনাছ ভি কেঞ্চেল আউট কৰিলোঁ চ' 1/f ইকুৱেল টু আমি কি পাম 1/f ইকুৱেল টু ডি ডিভাইডেড বাই ভি ডি মাইনাছ ভি স্কুৱেৰ চ' ক্ৰছ মাল্টিপ্লিকেশ্যন বজ্ৰগুণন পদ্ধতিত পূৰণ কৰি দিওঁ চ' পূৰণ কৰি দি আমি কি পালোঁ ভি ডি মাইনাছ ভি স্কুৱেৰ ইকুৱেল টু ডি এফ অ'কে ডি এফ চ' দুয়োফালে কি কৰি দিলোঁ মাইনাছৰে পূৰণ কৰি দিলোঁ মাইনাছৰে পূৰণ কৰি কি পালোঁ যে মাইনাছ ভি ডিৰ লগত যদি মাইনাছ ভি ডি পূৰণ হয় তেতিয়াহ'লে মাইনাছৰ লগত যদি ভি ডিৰ মাল্টিপ্লিকেশ্যন হয় তেতিয়াহ'লে কি হ'ব মাইনাছ ভি ডি আৰু মাইনাছৰ লগত যদি মাইনাছৰ পূৰণ হয় তেতিয়াহ'লে কি হৈ যায় প্লাছ হৈ যায় চ' মাইনাছে প্লাছ ভি স্কুৱেৰ আৰু মাইনাছ ডি এফ যদি এইটো ছাইডত আহে কি হৈ যাব প্লাছ ডি এফ অ'কে ইকুৱেল টু 0 তোমালোক ছাইডত ইয়াত লিখি ৰাখিব পাৰা দুয়োফালে মাইনাছৰে পূৰণ কৰি পাওঁ বা দুয়োফালে চেঞ্জ কৰি পাওঁ হা চাইন আচ্ছা এইখিনি ৰাখি দিবা এতিয়া চোৱা এই ইকুৱেশ্যনটো কাৰ লগত মিলিছে দ্বিঘাত সমীকৰণৰ লগত ক্লাছ 10ত পাইছিলোঁ আমি দ্বিঘাত সমীকৰণ অ'কে আচ্ছা দ্বিঘাত সমীকৰণটো কি আছিল চোৱা দ্বিঘাত সমীকৰণটো আছিল এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি যদি ইকুৱেল টু যদি 0 হয় তেতিয়াহ'লে এক্স ইকুৱেল টু কি হয় মাইনাছ বি প্লাছ মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac বাই টুৱাইছ এ অ'কে চোৱা এতিয়া এই ইকুৱেশ্যনটো আৰু এই ইকুৱেশ্যনটো যদি আমি কম্পেয়াৰ কৰোঁ এই ইকুৱেশ্যনটো আৰু এই ইকুৱেশ্যনটো তোমালোকৰ সুবিধাৰ কাৰণে মই চোৱা ইয়াত ইকুৱেশ্যনটো ইয়াত লিখি লৈছোঁ চোৱা এই ইকুৱেশ্যনটো আৰু এই ইকুৱেশ্যনটো যদি কম্পেয়াৰ কৰোঁ তুলনা কৰোঁ তেতিয়াহ'লে আচ্ছা তাৰ আগত এই ইকুৱেশ্যনটোক আমি এইটো ফৰ্মত সজাব পাৰোঁ চ' ইয়াত ভি স্কুৱেৰ আছে চ' আমি কি লিখি দিলোঁ 1 ইনটু ভি স্কুৱেৰ ইয়াত মাইনাছ আছে ইয়াত আমি প্লাছ কৰি
মাইনাছ ডি ইনটু ভি চ' ডিৰ লগত ভি পূৰণ কৰিলে কি হ'ব মাইনাছ ডি ভি ভি ডি কথাটো একেই 2 ইনটু 3 3 ইনটু 2 কথাটো একেই পূৰণ হৈ আছে যিহেতু উল্টা পুল্টাকৈ লিখিব পাৰোঁ আমি চ' প্লাছ ডি এফ ইকুৱেল টু 0 চ' এতিয়া যদি এই ইকুৱেশ্যনটো আৰু এই ইকুৱেশ্যনটোৰ লগত যদি কম্পেয়াৰ কৰোঁ চোৱাচোন এৰ ভেলু কিমান ইয়াত এৰ ভেলু 1 অ'কে তেনেকৈ বিৰ ভেলু কিমান আছে মাইনাছ ডি তেনেকৈ চিৰ ভেলু কি আছে ডি এফ আৰু এক্সৰ ভেলু কি ইয়াত ভি চ' ইয়াত যদি এক্স ইকুৱেল টু এইটো পাইছোঁ তেতিয়াহ'লে ভি ইকুৱেল টু ইয়াত কি পাম মাইনাছ বি বি মানে কি মাইনাছ ডি চ' বিৰ ভেলুটো বহাই দিলোঁ মাইনাছ ডি প্লাছ মাইনাছ ৰটো বাৰ কি আছিল ফৰ্মুলা মতে বি স্কুৱেৰ আছিল নে নাই ইয়াত বি মানে কি মাইনাছ ডি চ' মাইনাছ ডি স্কুৱেৰ মাইনাছ 4 এ চি এৰ ভেলু কিমান 1 চি হোপ তোমালোক বুজি পাইছা অ'কে চ' এইটো যদি কেলকুলেশ্যন কৰোঁ মাইনাছে প্লাছ মাইনাছ অ'কে ত' এই কুৱেশ্যনটো তো আমি ডাইৰেক্ট ইয়াত কি লিখি দিলোঁ এইটো তোমালোক ৰাফলি এইটো ছাইডত পাতি ৰাখিবা অ'কে আচ্ছা ভিৰ ভেলু কি পালোঁ ডি প্লাছ মাইনাছ ৰুট অভাৰ ডি স্কুৱেৰ মাইনাছ 4 ডি এফ বাই 2 অ'কে চোৱা প্লাছ মাইনাছ আছে মানে কি ভিৰ ভেলু কেইটা দুটা ভেলু এই ক্ষেত্ৰত চোৱা এই ক্ষেত্ৰত ভিৰ দুটা মান পোৱা যায় ধৰা হ'ল এই মান দুটা কি V1 আৰু V2 চ' V1ৰ ভেলু প্লাছত লিখিলোঁ আৰু V2ৰ ভেলু মাইনাছত লিখিলোঁ তো তোমালোক ইয়াত এনেকৈ লিখিব পাৰা V1 মাইনাছত লিখিব পাৰা V2 প্লাছত লিখিলেই হ'ল অ'কে চ' কেইটামান পালোঁ V1ৰ দুটা ভিৰ কেইটামান পালোঁ দুটামান পালোঁ এটা V1 আৰু এটা V2 এতিয়া কেছ 1 বিশেষ ক্ষেত্ৰত যদি যেতিয়া ডি স্কুৱেৰ গ্ৰেটাৰ দেন আচ্ছা এই ভিৰ ভেলুটো গোটেইখিনি কাৰ ওপৰত নিৰ্ভৰ কৰি আছে এই ডি স্কুৱেৰ মাইনাছ 4 ডি এফৰ ওপৰত নিৰ্ভৰ কৰি আছে আচ্ছা আমি যদি ডি স্কুৱেৰৰ ভেলুটো বহু গুণে ডাঙৰ পাওঁ 4 ডি এফতকৈ তেতিয়া V1 আৰু V2 কি হয় হঠ প্ৰতিবিম্ব সৃষ্টি কৰে অ'কে তেনেকুৱাই কেছ 2 বিশেষ ক্ষেত্ৰত যেতিয়া ডি স্কুৱেৰ ইকুৱেল টু 4 ডি এফ হয় মানে ডি স্কুৱেৰৰ ভেলুটো যদি 4 ডি এফ 4 ডিৰ ভেলু আৰু এফৰ ভেলু পূৰণ কৰিলে যদি ইকুৱেল পোৱা যায় তেতিয়াহ'লে V1ৰ মান কি হয় এই V1 আৰু V2ৰ মান কি হয় বাস্তৱ বা হঠ আৰু কি হয় সমান হয় ইকুৱেল হয় তেনেকুৱাই যেতিয়া কেছ 3 অ'কে যেতিয়া ডি স্কুৱেৰ লেছ দেন 4 ডি এফ হয় তেতিয়া V1 আৰু V2ৰ মান কি হয় অবাস্তৱ হয় ডেট মিনছ অসৎ হয় কিন্তু আমাৰ কুৱেশ্যনত কি কৈছে কুৱেশ্যনত কৈছে কেতিয়া হঠ প্ৰতিবিম্ব সৃষ্টি কৰে ঠিক আছে কিন্তু হঠ প্ৰতিবিম্ব কেতিয়া দুটা ক্ষেত্ৰত সৃষ্টি কৰে কেছ 1 আৰু কেছ 2 সেইটোৰ কাৰণে কেছ 1ৰ চৰ্ত কি আছিল গ্ৰেটাৰ দেন আৰু কেছ 2ৰ চৰ্ত কি আছিল ইকুৱেল সেইটোৰ কাৰণে আমি কি লিখি দিলোঁ ইয়াত ভিৰ মান হঠ আৰু হঠ বা বাস্তৱ প্ৰতিবিম্বৰ বাবে ডি স্কুৱেৰ কি হ'ব লাগিব গ্ৰেটাৰ দেন ইকুৱেল হ'ব লাগিব চোৱা লেছ দেনটো হ'ব নোৱাৰে লেছ দেন হ'লেতো অসতেই হ'ব চ' অসতটো আমাৰ কুৱেশ্যনত দিয়া নাই অবাস্তৱ মানে কি অসৎ চ' আমাৰতো কুৱেশ্যনত অসৎ দিয়া নাই সৎ দিছে সেইটোৰ কাৰণে আমি দুটা কেছ পালোঁ এটা হ'ল গ্ৰেটাৰ দেন আৰু এটা হ'ল ইকুৱেল সেইটোৰ কাৰণে দুয়োটাক একেলগে লিখি দিলোঁ ডি স্কুৱেৰ গ্ৰেটাৰ দেন ইকুৱেলটো কি হ'ব লাগিব 4 ডি এফ চোৱা এতিয়া ডি ইয়াত দুটা ডি আছে ইয়াত এটা ডি আছে কেঞ্চেল আউট কৰি দিওঁ যদি কেঞ্চেল আউট কৰি দিওঁ তেতিয়াহ'লে ডি গ্ৰেটাৰ দেন ইকুৱেলটো কিমান পাম 4F চাইছা চ' আমাৰ প্ৰমাণ হৈ গ'ল যে লক্ষ্যবস্তু আৰু পৰ্দাৰ মাজত দূৰত্ব 4 গুণ বা ততোধিক হ'লেহে হঠ প্ৰতিবিম্বৰ সৃষ্টি হয় অ'কে 4 গুণ হৈছে নে নাই 4F মানে ফ'কাছ দৈৰ্ঘ্যৰ 4 গুণ বা ততোধিক মানে গ্ৰেটাৰ দেন অ'কে বাছ এইটো কমপ্লিট এই কুৱেশ্যনটো পৰীক্ষাত আহে কিন্তু হা আচ্ছা এতিয়া নেক্সট এটা কুৱেশ্যন এই ফৰ্মুলাবিলাক ইউজ কৰি কেনেকৈ আমি অংক কৰিম চ' এটা কুৱেশ্যনটো হ'ল আলোক উৎস আৰু পৰ্দা এখনৰ মাজৰ দূৰত্ব কিমান 50 চেণ্টিমিটাৰ অ'কে উৎসটোৰ সন্মুখত 8 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স এখন ৰাখিলে পৰ্দাখনত সৃষ্টি হোৱা প্ৰতিবিম্বৰ বাবে লক্ষ্যবস্তু দুটাৰ অৱস্থান নিৰ্ণয় কৰা চোৱা লক্ষ্যবস্তুৰ অৱস্থান নিৰ্ণয় কৰিব দিছে ডেট মিনছ ইউৰ ভেলু ওলাব গৈছে তোমাক অ'কে আচ্ছা কেনেকৈ ওলাম আচ্ছা চোৱা কি কৈছে আলোক উৎস আৰু পৰ্দা এখনৰ মাজৰ দূৰত্ব 50 চেণ্টিমিটাৰ অ'কে চ' ডিৰ ভেলু কিমান আছে আলোক উৎস আৰু পৰ্দাৰ মাজৰ দূৰত্ব 50 চেণ্টিমিটাৰ মানে ডিৰ ভেলু কিমান দিয়া আছে 50 চেণ্টিমিটাৰ কুৱেশ্যনত কৈছে কিমান ফ'কাছ দৈৰ্ঘ্য 8 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্য চ' এফৰ ভেলু কিমান 8 চেণ্টিমিটাৰ উত্তল লেন্স যিহেতু উত্তল লেন্সত কি হয় এফ পজিটিভ অ'কে সেইটোৰ কাৰণে পজিটিভ 8 চেণ্টিমিটাৰ
সো ডিৰ ভেলু যদি 50 সেন্টিমিটাৰ হয় ডি মানে কি আছিল ইউ প্লাছ ভি সো ডিৰ সলনি আমি কি লিখি দিলোঁ ইউ প্লাছ ভি ইকুৱেল টু কিমান 50 সো ইউ ইকুৱেল টু কি 50 মাইনাছ ভি 50 মাইনাছ ভি কিন্তু ইউটো অলৱেজ নিগেটিভ সেইটোৰ কাৰণে আগত কি দি দিলোঁ নিগেটিভ দি দিলোঁ এই পইণ্টটো কিন্তু মনত ৰাখিবা গোটেই লেকচাৰটো গোটেই ক্লাছটো যদি তুমি ভালদৰে ইউটিউবত শুনা তেতিয়াহ'লে বুজি পাবা আদাৰৱাইজ কিন্তু নহ'লে কৈ থাকিবা যে ছাৰ মাইনাছ ক'ৰ পৰা আহিল অ'কে কাৰণ লক্ষ্যবস্তুৰ দূৰত্ব সদায় কিহত জোখা হয় মাইনাছত জোখা হয় সেইটোৰ কাৰণে মাইনাছ 50 মাইনাছ ভি ভি এইটো ছাইডত আহি গ'লে মাইনাছ হৈ যাব অ'কে আচ্ছা লেন্সৰ বাবে আমি লেন্সৰ সমীকৰণ জানো কি আছিল লেন্সৰ সমীকৰণ 1/f ইকুৱেল টু 1/v মাইনাছ 1/u চ' এফৰ ভেলু পুট কৰি দিলোঁ 1/8 ভিৰ ভেলু তো নাই ভিৰ ভেলু পুট কৰি দিলোঁ ইউৰ ভেলু কি আছিল মাইনাছ 50 মাইনাছ ভি চ' মাইনাছে মাইনাছে নেক্সট ষ্টেপত কি হৈ গ'ল মাইনাছে মাইনাছে প্লাছ 50 মাইনাছ ভি চ' 1/8 ইকুৱেল টু এলচিএম লৈ ল'লোঁ ওপৰত কি থাকে 50 মাইনাছ ভি আৰু প্লাছ ভি চ' ভি কেঞ্চেল আউট তলত থাকে এইটো তাৰপিছত গোটেইখিনি কেলকুলেশ্যন চোৱা কেলকুলেশ্যনটো বুজি পাবা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিছোঁ বজ্ৰগুণন কৰিছোঁ বজ্ৰগুণন কৰিলে কি পাওঁ 1ৰ লগত ভি ইনটু 50 মাইনাছ ভি পূৰণ হ'ব আৰু এইপিনে 50ৰ লগত 8ৰ মাল্টিপ্লিকেশ্যন হ'ব চ' এইখিনি কেলকুলেশ্যন কৰি আমি কি পাই গ'লোঁ সমীকৰণ এটা পাই গ'লোঁ আৰু আমি ক্লাছ 10ত এনেকুৱা সমীকৰণ ছল্ভ কৰিছিলোঁ এইটো কি অপনয়ন নে প্ৰতিস্থাপন পদ্ধতি কয় সেইটো মোক কমেণ্টত জনাবা অ'কে আচ্ছা তাৰপিছত কেলকুলেশ্যন কৰি ভিৰ কেইটামান পালোঁ দুটামান চ' চোৱা ভিৰ মান কিমান পালোঁ এটা 40 আৰু এটা ভি মান কিমান পালোঁ 10 চ' এটাৰ নাম v1 দি দিলোঁ আৰু এটাৰ নাম কি দি দিলোঁ v2 কিন্তু কুৱেশ্যনততো আমাৰ প্ৰতিবিম্ব দূৰত্ব ওলাব কোৱা নাই আমাক কি কৈছে লক্ষ্যবস্তু দূৰত্ব ওলাব গৈছে সেইটোৰ কাৰণে আমি এই ভিৰ মান 1 নং ইকুৱেশ্যনত পুট কৰি দিম যদি 1 নং ইকুৱেশ্যনত বহাই দিওঁ তেতিয়াহ'লে চোৱা কি পাম u1 ইকুৱেল টু চ' 1 নং ইকুৱেশ্যনত বহাই দিলোঁ প্ৰথমত কি বহাই দিলোঁ v1ৰ মান বহাই দিলোঁ 40 আচ্ছা আকৌ নক'বা যে ছাৰ 1 নঙততো u1 নাছিল কাৰণ দুটা ভেলু ওলাব সেইটোৰ কাৰণে এটা 1 নং ইকুৱেশ্যনৰ এটা u1ৰে বুজাই দিলোঁ আৰু এটা u2ৰে বুজাই দিলোঁ চ' u1 য'ত v1ৰ ভেলুটো বহাই দিবা 40 বহাই দিলোঁ চ' কিমান পালোঁ u1ৰ ভেলু 10 পালোঁ আৰু u2ৰ ভেলু কিমান পালোঁ যেতিয়া v2ৰ ভেলু 10 বহালোঁ তেতিয়া u2ৰ ভেলু কিমান পালোঁ 40 পালোঁ আৰু u কি অলৱেজ নিগেটিভ হয়নে নাই চ' চাইছা এনচাৰ কাৰেক্ট চ' -10 আৰু এটা কিম -40 অ'কে আচ্ছা নেক্সট আৰু এটা কুৱেশ্যন চোৱা লেন্স এখনৰ সন্মুখত 50 চেণ্টিমিটাৰ দূৰত লক্ষ্যবস্তু এটা ৰাখিলে লেন্সখনৰ আনটো মূৰত 200 চেণ্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন হয় লক্ষ্যবস্তুটোৰ লেন্সখনৰ পৰা 10 চেণ্টিমিটাৰ আঁতৰাই নিলে প্ৰতিবিম্বৰ কিমান হৰণ ঘটিব আচ্ছা কুৱেশ্যনত চোৱা পাৰ্ট কিন্তু দুটা আছে এবাৰ 50 চেণ্টিমিটাৰ দূৰত ৰাখিছে তাৰপিছত কি কৰিছে আঁতৰাই নিছে 10 চেণ্টিমিটাৰ আঁতৰাই নিছে আচ্ছা আঁতৰাই নিলে কি হয় প্লাছ হয় নে মাইনাছ হয় আঁতৰাই নিলে হয় প্লাছ আৰু সন্মুখত আনিলে হয় মাইনাছ অ'কে 50 চেণ্টিমিটাৰ ছাপ'জ নগাঁও টু ঢিং কিমান 25 কিলোমিটাৰ চ' ঢিঙৰ পৰা যদি আঁতৰাই নিয়ে 10 কিলোমিটাৰ তেতিয়াহ'লে কি হ'ব 25 প্লাছ 10 মানে 35 অ'কে প্লাছ হৈছে কিন্তু যদি কয় ঢিঙৰ পৰা নগাঁৱৰ সন্মুখত তেতিয়াহ'লে কি হ'ব 25 কিলোমিটাৰটো নহ'ব 10 কিলোমিটাৰ সন্মুখত যদি কয় তো 25ৰ পৰা 10 মাইনাছ হৈ যাব ন চ' ইয়াত কি কৈছে আঁতৰাই নিলে গৈছে কিন্তু চ' পাৰ্ট হ'ল দুটা কুৱেশ্যনৰ পাৰ্ট হ'ল দুটা গম পাই গ'লোঁ চ' আমি ভেলুকেইটা লিখি দিওঁ ফাৰ্ষ্ট পাৰ্টত আমি কি লিখিলোঁ গিভেন ইউৰ ভেলু কিমান আছে 50 চেণ্টিমিটাৰ ইউটো অলৱেজ মাইনাছ চ' ইউ ইকুৱেল টু -50 চেণ্টিমিটাৰ অ'কে ৰাখিলে লেন্সখনৰ আনটো মূৰত 200 চেণ্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন হয় চ' ভিৰ ভেলু কিমান 200 গুড চ' 200 লিখি দিলোঁ অ'কে আচ্ছা উই ন' ডেট আচ্ছা ইয়াত তুমি ক'ব পাৰা যে ছাৰ ভিৰ ভেলুটো কিয় মাইনাছত হোৱা নাই কিয় প্লাছত হৈছে চোৱা কৈছে 50 চেণ্টিমিটাৰ দূৰত্বত যদি ৰাখা তেতিয়াহ'লে আনটো মূৰত লক্ষ্যবস্তু যদি উত্তল লেন্সৰ এটা মূৰত ৰাখা আনটো মূৰত যদি প্ৰতিবিম্ব গঠন হয় সেইটো কি হয় হৎ প্ৰতিবিম্ব গঠন হয় আৰু হৎ প্ৰতিবিম্বৰ দূৰত্ব সদায় কি পজিটিভ হয় আৰু অসৎ প্ৰতিবিম্বৰ দূৰত্ব সদায় কি হয় নিগেটিভ হয় যেহেতু আমি গম পাই গ'লোঁ হৎ প্ৰতিবিম্ব সেইটোৰ কাৰণে ভিৰ ভেলুটো আমি কিহত লিখিলোঁ প্লাছত লিখিলোঁ অ'কে চ' আমিতো জানো লেন্সৰ ফৰ্মুলা মতে কি আছিল
1/f = 1/v - 1/u তাৰপিছত ইউৰ ভেলু বহাই দিলোঁ মাইনাছ কি হৈ গ'ল প্লাছ হৈ গ'ল LCM ল'লোঁ 200 ওপৰত কি থাকিব 1 + 4 ওপৰত কি হ'ব 1 + 4 তলত হ'ব 200 চ' কেঞ্চেল আউট কৰিলে এফৰ ভেলু আমি কি পাওঁ 40 কিয় কাৰণ ওপৰত 5 আছে তলত আছে 200 চ' 200ক 5ৰে কেইবাৰ যায় 4 টাইমছ চ' 40 অ'কে 40 টাইমছ 40 টাইমছ সেইটোৰ কাৰণে এফৰ ভেলু কিমান অ'কে আৰু এফৰ ভেলু 40 প্লাছত ওলাইছে চোৱা আমিও জানো কি উত্তৰ লাইনছত কি ফ'কাছ সদায় কি হয় পজিটিভত হয়নে নাই বাছ চ' নেক্সট টপিকত চোৱা ইউৰ ভেলু আমি কি লিখিলোঁ 60 চেণ্টিমিটাৰ কিয় কাৰণ কি কৈছে 10 চেণ্টিমিটাৰ আঁতৰাই নিলে কি হয় মই কৈ দিছিলোঁ ন 50ৰ লগত কি হ'ব 10 প্লাছ হ'ব তো 60 চেণ্টিমিটাৰ ইউৰ ভেলুটো সদায় নিগেটিভ সেইটোৰ কাৰণে কি হ'ল মাইনাছ হ'ল অ'কে আচ্ছা চ' 1/f = 1/v - 1/u আকৌ পুট কৰি দিওঁ চ' ইউৰ ভেলু 60 বহাই চালোঁ যে এতিয়া ভেলু কিমান ওলাইছে ভিৰ ভেলু 120 চেণ্টিমিটাৰ অ'কে হৰণ ঘটিছে এতিয়া কৈছে কুৱেশ্যনটো কৈছে প্ৰতিবিম্বৰ কিমান হৰণ ঘটিছে মানে কিমান ডিছপ্লেচমেণ্ট হৈছে অ'কে ডিছপ্লেচমেণ্ট এতিয়া আগত কিমান হৈছিল 200 চেণ্টিমিটাৰ এতিয়া কিমান হৈছে 120 চেণ্টিমিটাৰ তো কিমান চেণ্টিমিটাৰৰ ডিছপ্লেচমেণ্ট হৈছে হৰণ কিমান হৈছে 80 চেণ্টিমিটাৰ চ' ইয়াত লিখা আছে প্ৰতিবিম্বৰ হৰণ 200 - 120 চেণ্টিমিটাৰ ডেট মিনছ 80 চেণ্টিমিটাৰ অ'কে বুজি পালা আই হোপ বুজি পাইছা যদি নুবুজা তেতিয়াহ'লে কমেণ্টত জনাবা বা গ্ৰুপত মেছেজ দিবা অ'কে নেক্সট আৰু এটা কুৱেশ্যনটো হ'ল 20 চেণ্টিমিটাৰ নাভি দূৰত্বত উত্তৰ লেন্স এখনৰ পৰা কিমান দূৰত বস্তু এটা ৰাখিলে প্ৰতিবিম্বটো সৎ আৰু বস্তুতকৈ 3 গুণ ডাঙৰ আৰু 2 নম্বৰ কি কৈছে অসৎ আৰু বস্তুতকৈ 3 গুণ ডাঙৰ হ'ব গণনা কৰা দুটা কুৱেশ্যন দিছে চ' এনেকুৱা কুৱেশ্যন অহাৰ সম্ভাৱনা বেছি হা এক্সামত মেইনত যদি নাহেও টেষ্টত কিন্তু আহেই বা ক্লাছ টেষ্টত আহে কিন্তু অ'কে মেইনত অহাৰো সম্ভাৱনা বেছি থাকে কাৰণ এনেকুৱা কুৱেশ্যনত কি দুবাৰ কৰিব লাগে অংক সেইটোৰ কাৰণে ধৰা 3 মাৰ্ক কেৰি কৰে এটা কুৱেশ্যনত অ'কে আচ্ছা চ' 1.5 এটা পাৰ্টত থাকে আচ্ছা চ' ফাৰ্ষ্ট আমি সৎ প্ৰতিবিম্বৰ বাবে কৰোঁ চ' 1 নম্বৰ কি কৈছে সৎ আৰু বস্তুতকৈ 3 গুণ ডাঙৰ অ'কে আচ্ছা চ' সৎ প্ৰতিবিম্বৰ বাবে অ'কে আচ্ছা সৎ প্ৰতিবিম্ব কি হয় ওলোটা হয়নে নাই এইটোৰ কাৰণে এম = আমি কি লিখিলোঁ এমৰ ফৰ্মুলা কি আছিল v/u সৎ প্ৰতিবিম্বৰ বাবে ওলোটা প্ৰতিবিম্ব গঠন কৰে আৰু ওলোটা হ'লে কি হয় মাইনাছ হয় সেইটোৰ কাৰণে এম = কি -v/u এই পইণ্টটো কিন্তু মনত থাকে যাতে সৎ প্ৰতিবিম্ব কি ওলোটা ন উত্তৰ লেন্সত ওলোটা প্ৰতিবিম্ব সদায় কি হয় ৰৈখিক বিবৰ্ধন মাইনাছত হয় সেইটোৰ কাৰণে আমি কি লিখি দিলোঁ -v/u ফৰ্মুলাটো কিন্তু আছিল +v/u অ'কে চ' ওলোটাৰ কাৰণে আমি কি লিখিলোঁ মাইনাছ চ' এমৰ ভেলু কিমান কৈছে ন 3 গুণ ডাঙৰ মানে কি মেগনিফিকেশ্যনটো দি আছে মানে এমৰ ভেলু কিমান 3 অ'কে চ' 3 = -v/u চ' ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে ইউৰ লগত 3 পূৰণ কৰিলে -3u ভি 3 তলত কিমান আছে 1 আছে 1ৰ লগত ভি পূৰণ কৰিলে কি হয় v = -3/3u অ'কে আচ্ছা এফৰ ভেলু কিমান কুৱেশ্যনত দিয়ে আছে 20 চেণ্টিমিটাৰ নাভি দূৰত্ব মানে ফ'কাছ দূৰত্ব অ'কে আচ্ছা চ' আমি লেন্সৰ সমীকৰণত বহাই দিলোঁ মানকেইটা চ' -3u ভিৰ ভেলু ইউৰ ভেলু বহাই দিলোঁ বাছ ইয়াত ইউৰ ভেলু কিমান পালোঁ -26.6 চেণ্টিমিটাৰ চ' ইউ কি অলৱেজ নিগেটিভ চ' চোৱা নিগেটিভত ওলাইছে এনচাৰ চ' এনচাৰ কাৰেক্ট অ'কে যদি পজিটিভত ওলালে হয় এনচাৰ ভুল হ'লে হয় কিন্তু নিগেটিভত ওলাইছে ডেট মিনছ এনচাৰ ইজ কাৰেক্ট অ'কে আচ্ছা অসৎ প্ৰতিবিম্বৰ বাবে এতিয়া ছেকেণ্ড কুৱেশ্যনটো কি কৈছে অসৎ প্ৰতিবিম্বৰ বাবে চ' অসৎ প্ৰতিবিম্বটো কি কৈছে 3 গুণ ডাঙৰ মানে মেগনিফিকেশ্যনটো কিমান 3 চ' অসৎ প্ৰতিবিম্ব কি হয় থিয় হ'লে কি হয় এম সদায় পজিটিভ সেইটোৰ কাৰণে চোৱা ইয়াত কি আছে পজিটিভ অ'কে চ' এম = +v/u চ' পজিটিভ দিয়া নিদিয়া সমান কথা ত' নিদিলেও হ'ব কোনো প্ৰব্লেম নাই তোমালোকক বুজাৰ কাৰণে মই পজিটিভ দি দিছোঁ অ'কে চ' এমৰ ভেলু কিমান ছেকেণ্ডটোতো 3 আছে চ' 3 পুট কৰি দিলোঁ v/u চ' ভিৰ ভেলু কিমান পালোঁ 3u অ'কে চ' লেন্সৰ সমীকৰণটো কি আছিল 1/f = 1/v - 1/u বাছ বহাই দিলোঁ পুট কৰি দিলোঁ ভেলুকেইটা চ' ইউৰ ভেলু কিমান পালোঁ -13.3 চেণ্টিমিটাৰ চ' ইয়াতো ইউটো অলৱেজ নিগেটিভ চ' ইয়াতো নিগেটিভত ওলাইছে এনচাৰ কাৰেক্ট চ' অসৎ প্ৰতিবিম্ব হ'ব হ'লে
লক্ষ্যবস্তু 13.3 সেণ্টিমিটাৰ দূৰত ৰাখিব লাগিব আৰু যদি হট প্ৰতিবিম্ব পাব বিচাৰা তেতিয়াহ'লে ভি কিমান দূৰত ৰাখিব লাগিব 26.6 সেণ্টিমিটাৰ দ্যাট মিন্স ডাবল অ'কে বাছ নেক্সট আৰু এটা লাষ্ট হা কৈছে 2 সেণ্টিমিটাৰ দৈৰ্ঘ্য এইটো অলপ টপিকটো এইটো চেঞ্জ কুৱেশ্যনটো অলপ চেঞ্জ হা চ' চব টাইপৰ কুৱেশ্যন দেখাই আছোঁ তোমালোক ঘৰত অনুশীলনীৰ পৰা ট্ৰাই কৰিবা কিতাপত যোনবিলাক অংক দিয়া থাকিব ট্ৰাই কৰিবা অ'কে আচ্ছা কৈছে 2 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ লক্ষ্যবস্তু এডাল উত্তল লেন্সৰ সন্মুখত ধৰিলে 60 সেণ্টিমিটাৰ আঁতৰত 10 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ প্ৰতিবিম্ব দেখা যায় লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্য কিমান অ'কে আচ্ছা ইয়াত এটা কি কৈছে 2 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ মানে লক্ষ্যবস্তুৰ আকাৰ কিমান 2 সেণ্টিমিটাৰ উত্তল লেন্সৰ সন্মুখত ধৰিলে 60 সেণ্টিমিটাৰ আঁতৰত 10 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ প্ৰতিবিম্ব দেখা যায় 10 সেণ্টিমিটাৰ মানে কি 2 সেণ্টিমিটাৰ ৰাখিছা 10 সেণ্টিমিটাৰ দেখা পাইছা মানে কি ডাঙৰ দেখা পাইছা বিবৰ্ধন হৈছে যদি বিবৰ্ধন হয় মানে ডাঙৰ প্ৰতিবিম্ব যদি সৃষ্টি হয় তো উত্তল লেন্সততো হট আৰু অসৎ দুয়োটা প্ৰতিবিম্বই কি কৰে বিবৰ্ধন কৰে হতৰ ক্ষেত্ৰতো কৰে অসতৰ ক্ষেত্ৰতো কৰে এনেকুৱা যেতিয়া দুবাৰ কৰিব লাগিব যিবিলাক কুৱেশ্যনত সেইবিলাক কুৱেশ্যন কি কৰিব লাগিব তোমাৰ দুবাৰ কৰিব লাগিব হতৰ কাৰণে কৰিব লাগিব অসতৰ কাৰণে কৰিব লাগিব অ'কে চ' চোৱা ইয়াত লিখা আছে উত্তল লেন্সৰ ক্ষেত্ৰত হট আৰু অসৎ দুয়োবিধ প্ৰতিবিম্ব পৰিৱৰ্ধিত হ'ব পাৰে তোমালোক লাগে আগৰ লেন্সৰ পাৰ্ট 2 যোনটো টপিক আছে সেইটো টপিক আৰু অলপ চাই ল'বা চাবা উত্তল লেন্স হট প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব কি কৰে ডাঙৰ প্ৰতিবিম্ব গঠন কৰে সেইটোৰ কাৰণে আমাৰ দুয়োটাতেই কৰিব লাগিব চ' ফাৰ্ষ্ট আমি কিহৰ কাৰণে কৰিম হট প্ৰতিবিম্বৰ বাবে কৰিম অ'কে চ' হট প্ৰতিবিম্বৰ বাবে কি ভেলু দিয়া আছে এমৰ অ'ৰ ভেলু কিমান দিয়া আছে 2 সেণ্টিমিটাৰ অ'কে অ'ৰ ভেলু কিয় প্লাছ হৈছে কাৰণ এই মুখ্য অক্ষৰ ওপৰত আছে অ'কে মুখ্য অক্ষৰ ওপৰত থাকিলে কি হয় প্লাছত হয় সেইটোৰ কাৰণে প্লাছ 2 সেণ্টিমিটাৰ আৰু ভিৰ ভেলু কিমান আছে 60 সেণ্টিমিটাৰ হট প্ৰতিবিম্ব হ'লে কি এই লেন্সৰ এইটো ছাইডত হয় এইটো ছাইডত যদি হয় তেতিয়াহ'লে প্লাছত জোখে সেইটোৰ কাৰণে ভিৰ ভেলু কি প্লাছ আৰু আইৰ ভেলু কিমান দিয়া আছে 10 সেণ্টিমিটাৰ আইৰ ভেলু কিয় 10 দিলোঁ কাৰণ হট প্ৰতিবিম্ব কি হয় ওলোটা হয় সেইটোৰ কাৰণে আইৰ ভেলু কিমান 10 সেণ্টিমিটাৰ অ'কে 10 সেণ্টিমিটাৰ কিয় মাইনাছত হ'ল কাৰণ ওলোটা চ' এম ইকুৱেল টু আমি ফৰ্মুলা জানো I/O আই মানে কি -10 অ' মানে কি এতিয়া চাইছাতো কেতিয়া আমি ইয়াত কিয় আমি I/O ফৰ্মুলা ইউজ কৰিলোঁ কাৰণ আমাৰ আকাৰ দিয়া আছে আকাৰৰ কাৰণে আমি V/U কিন্তু ইউজ কৰা নাই I/O কৰিছোঁ চ' আইৰ ভেলু কিমান দিয়া আছে -10 আৰু অ'ৰ ভেলু কিমান দিয়া আছে 2 চ' কিমান -5 কিন্তু এমৰ ভেলুটো আমাক ওলাব দিয়া নাই আমাক কি ওলাব দিছে আমাক কৈছে যে তুমি ফ'কাছ দৈৰ্ঘ্যৰ ভেলু উলিওৱা তো ফ'কাছ দৈৰ্ঘ্যৰ ভেলু উলিওৱাৰ কাৰণে আমি এফৰ ভেলু ওলাব লাগিব অ'কে আচ্ছা চ' এমৰ ভেলু কিমান পালোঁ -5 অ'কে চ' এম মানে কি V/U ইয়াত আকৌ চোৱা V/U ইউজ কৰি দিছোঁ V/U চ' V/U ইকুৱেল টু -5 চ' V ইকুৱেল টু কি পালোঁ -5U চ' U ইকুৱেল টু কি V/-5 অ'কে চ' ভিৰ ভেলু কিমান আছিল 60 তলততো -5 আছে চ' ইউৰ ভেলু কিমান পালোঁ -12 সেণ্টিমিটাৰ চ' ইউৰ ভেলু পাই গ'লোঁ আমি -12 সেণ্টিমিটাৰ আৰু ইউ মাইনাছত ওলাইছে মানে এনচাৰ কাৰেক্ট অ'কে আচ্ছা এটাকে লেন্সৰ ফৰ্মুলা কি আছিল 1/f ইকুৱেল টু 1/v - 1/u চ' ভিৰ ভেলু পুট কৰি দিলোঁ ইউৰ ভেলু পুট কৰি দিলোঁ ইউৰ ভেলু কি মাইনাছত আছিল চ' মাইনাছে কি হৈ গ'ল প্লাছ হৈ গ'ল এইটো পইণ্ট কিন্তু চাবা ভালদৰে প্লাছ হৈ গ'ল চ' 60 আৰু 12ৰ LCM কিমান 60 লখৌ ল'লোঁ ওপৰত কিমান থাকিব 1 আৰু 5 1 + 5 মানে 6/60 চ' এপৰ ভেলু কিমান হ'ব 10 অ'কে ইয়াত অলপ ভুল হৈছে 1/f ইকুৱেল টু 6/60 চ' এফ ইকুৱেল টু কিমান 10 অ'কে আচ্ছা চ' এফৰ ভেলু কিমান পাই গ'লোঁ হট প্ৰতিবিম্বৰ বাবে এফৰ ভেলু কিমান হ'ব 10 সেণ্টিমিটাৰ হ'ব এতিয়া অসৎ প্ৰতিবিম্বৰ চোৱা ছাইডতেই কৰি দিছোঁ আৰু এটা পেজত যোৱা নাই চ' অসৎ প্ৰতিবিম্বৰ বাবে ইউৰ ভেলু কিমান -12 সেণ্টিমিটাৰ অলপ আগত পাইছোঁ ইউৰ ভেলু -12 সেণ্টিমিটাৰ আৰু ভিৰ ভেলু কিমান 60 সেণ্টিমিটাৰ কিন্তু এতিয়া অসৎ প্ৰতিবিম্ব কি হয় লেন্সৰ সন্মুখত হয় চাই ল'বা অসৎ প্ৰতিবিম্ব ক'ত হয় লেন্সৰ সন্মুখত হ'লে কি হ'ব মাইনাছত হ'ব মানে এই লক্ষ্যবস্তু ছাইডত হ'ব প্ৰতিবিম্ব চ' লক্ষ্যবস্তু যদি মাইনাছত হয় প্ৰতিবিম্ব কি হ'ব মাইনাছত হ'ব অসৎ প্ৰতিবিম্বৰ বাবে চাই ল'বা ভিৰ ভেলু সদায় মাইনাছত লৈছিলোঁ আমি কাৰ্টেজীয় সূত্ৰত
অ'কে চ' ভি ইকুৱেল টু কিমান -60 চেণ্টিমিটাৰ চ' পুট কৰি দিলোঁ ইয়াত তাৰপিছত কেলকুলেশ্যন কৰিলোঁ কেলকুলেশ্যনটো আই থিংক তোমালোক বুজি পাবা চিম্পল প্ৰচেছতে আছে LCM 10ত পাইছিলা লখলৈ কৰিলোঁ চ' এফৰ ভেলু কিমান ওলাল 15 চেণ্টিমিটাৰ দুয়োটাতে এফৰ ভেলু প্লাছত ওলাইছে ডেট মিনছ উত্তৰ লেন্সত কি হয় ফ'কাছ দৈৰ্ঘ্য সদায় কি পজিটিভ ন সেইটোৰ কাৰণে চ' এনচাৰ কাৰেক্ট অ'কে এটাৰ পৰা আমি গম পালোঁ অ'কে চ' আজি এইখিনি থাকক কাৰণ আপলোড কৰিব টাইম লাগে হা এইটোৰ কাৰণে চ' তোমালোক চোৱা উঠাই ল'বা হা নোটখিনি কৰি ল'বা হা আৰু কিবা যদি বুজাত প্ৰব্লেম হয় তেতিয়াহ'লে ক'বা অ'কে গুড বাই